মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইকে আজিৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম চতুৰ্থ শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ একাদশ পাঠ অৰ্থাৎ পাঠ নং 11। পাঠটোৰ নাম হৈছে ব্ৰহ্মপুত্ৰ। আসুন আমি এবাৰ পাঠটো পঢ়ো। অসম এখন নদীমাতৃক দেশ। অসমৰ প্ৰধান নদী ব্ৰহ্মপুত্ৰ। এই নদী অসমৰ পূবে শদিয়াৰ পৰা পশ্চিমে ধুবুৰী জিলালৈকে বৈ গৈছে। এখন নদী তেতিয়ালে অসমৰ শদিয়াৰ পৰা ধুবুৰী জিলালৈকে বৈ গৈছে। পুৰণি আখ্যান মতে ব্ৰহ্মপুত্ৰ ব্ৰহ্মাৰ পুত্ৰ, অৰ্থাৎ ব্ৰহ্মপুত্ৰ ব্ৰহ্মাৰ পুত্ৰ হিচাপে জনা যায়। ব্ৰহ্মাৰ পুত্ৰ হোৱাৰ বাবেই এই নদীক নদ বুলিও কোৱা হয়। ব্ৰহ্মপুত্ৰ হিমালয় পৰ্বতৰ মানস সৰোবৰৰ পৰা ওলাইছে। ই বিভিন্ন ঠাইৰ মাজেৰে বৈ আহোঁতে বিভিন্ন নাম লৈছে। অসমত ইয়াক লুইত নামেৰেও জনা যায়। অসমৰ বহুতো উপনদী এই নদীত পৰিছেহি। ইয়াৰ ফলত ব্ৰহ্মপুত্ৰ নদী অধিক শক্তিশালী আৰু বিশাল হৈ উঠিছে। ব্ৰহ্মপুত্ৰৰ উপনদীবিলাকৰ ভিতৰত সোৱণশিৰি, কপিলী, দিচাং, দিখৌ, দিহিং, দিবং, ভোগদৈ, ধনশিৰি, ভৰলী, পাগলাদিয়া, মানা, আই আদি উল্লেখযোগ্য। উপনদী মানে যিবিলাক সৰু সৰু নদী আহি ব্ৰহ্মপুত্ৰৰ লগত মিলি গৈছে সেইবিলাকেই হৈছে ব্ৰহ্মপুত্ৰৰ উপনদী। হিমালয়ৰ চিৰতুষাৰ অঞ্চলৰ পৰা ওলোৱা বাবে ব্ৰহ্মপুত্ৰত 12 মাহে পানী থাকে। ঠিক তেনেদৰে ৰাছিয়াৰ ভলগা নদীতো 12 মাহে পানী পোৱা যায়। ৰাছিয়া হৈছে এখন বেলেগ দেশ। আমাৰ ব্ৰহ্মপুত্ৰৰ দৰে তাতো এখন ডাঙৰ নদী আছে, সেইখন নদীৰ নাম হৈছে ভলগা আৰু তাত 12 মাহে পানী পোৱা যায় বুলি কৈছে। অসমৰ কেইবাখনো নগৰ এই নদীৰ পাৰতে গঢ়ি উঠিছে। এইবোৰৰ ভিতৰত গুৱাহাটী, ডিব্ৰুগড়, তেজপুৰ, ধুবুৰী আদিয়েই প্ৰধান। পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ মাজুলী। এই মাজুলী ব্ৰহ্মপুত্ৰৰে সৃষ্টি। বাৰিষা কালত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ পানীভাগ ওফন্দি উঠে। ওফন্দি মানে ওপৰলৈ উঠা বা ফুলি উঠা বা ভৰি পৰা। তাৰ ফলত বানপানীৰ সৃষ্টি হয়। বানপানীয়ে কাষৰীয়া অঞ্চল বুৰাই পলস পেলায়। এই পলসে অসমৰ মাটি সাৰুৱা কৰে। ব্ৰহ্মপুত্ৰৰ বুকুৱেদি জল পৰিবহণৰ সুব্যৱস্থা আছে। জল পৰিবহণ মানে পানীৰে কৰা যাতায়াত বা বস্তু অনা নিয়া কৰা। পানীৰ জৰিয়তে নাও বা জাহাজ আদিত বস্তু অনা নিয়া কৰাটোক জল পৰিবহণ বুলি কোৱা হয়। শৰাইঘাট দলং, কলীয়াভোমোৰা দলং আৰু নৰনাৰায়ণ সেতুৱে এই নদীৰ দুয়োপাৰ ওচৰ চপাই যাতায়াতৰ সুবিধা কৰি দিছে। সেতু মানে হৈছে দলং। আনহাতে লুইতৰ বানপানীয়ে খেতি বাতি ঘৰ দুৱাৰ নষ্ট কৰে। মানুহৰ লগত গৰু, মহ আদি জন্তুবোৰৰো অনিষ্ট সাধন কৰে। ব্ৰহ্মপুত্ৰ নদীত প্ৰচুৰ পৰিমাণে মাছ, কাছ, শিশু আদি পোৱা যায়। মাছমৰীয়াসকলে ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰে। সেই মাছ বিক্ৰী কৰি তেওঁলোকে জীৱিকা নিৰ্বাহ কৰে। ব্ৰহ্মপুত্ৰ প্ৰকৃততে অসমৰ প্ৰাণস্বৰূপ, জীৱনী শক্তি। অৰ্থাৎ ব্ৰহ্মপুত্ৰই অসমৰ মানুহৰ জীয়াই থকাৰ মূল উৎস বুলি ক'ব পাৰি। ব্ৰহ্মপুত্ৰক কেন্দ্ৰ কৰি আমাৰ সভ্যতা সংস্কৃতি গঢ় লৈ উঠিছে। শিল্পীৰ কণ্ঠত ব্ৰহ্মপুত্ৰৰ মাহাত্ম্য এনেদৰে ফুটি উঠিছে। মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ, কত যুগ ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ অৰ্থ। এই গীতটোৰ গীতিকাৰ আৰু গায়ক হৈছে ডক্টৰ ভূপেন হাজৰিকাই। তোমালোকে এই গীতটো সংগ্ৰহ কৰি গাবলৈ আৰু শুনিবলৈ চেষ্টা কৰিবা। তেতিয়াহ'লে আমি ব্ৰহ্মপুত্ৰৰ বিষয়ে আমি জানিলো। প্ৰথমতে জানিলো আমি ব্ৰহ্মপুত্ৰ অসমৰ আটাইতকৈ ডাঙৰ নদী। ই শদিয়াৰ পৰা ধুবুৰীলৈকে বৈ গৈছে আৰু ব্ৰহ্মপুত্ৰ ব্ৰহ্মাৰ পুত্ৰ হোৱাৰ বাবে ইয়াক নদ বুলি কোৱা হয়। ব্ৰহ্মপুত্ৰৰ আমি লুইত নামেৰেও জানো। ব্ৰহ্মপুত্ৰৰ কেইটামান উপনদী হৈছে সোৱণশিৰি, কপিলী, দিচাং, দিহিং, দিখৌ, দিবং, ভোগদৈ, ধনশিৰি, ভৰলী, পাগলাদিয়া, মানাহ, আই আদি। অসমৰ কেইবাখনো চহৰ বা নগৰ এই ব্ৰহ্মপুত্ৰৰ পাৰত গঢ়ি উঠিছে। তাৰ ভিতৰত গুৱাহাটী, ডিব্ৰুগড়, তেজপুৰ অন্যতম। ডিব্ৰুগড়, তেজপুৰ, ধুবুৰী আদি অন্যতম। ব্ৰহ্মপুত্ৰ নদীতে পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ আছে, সেইটো হৈছে মাজুলী। ব্ৰহ্মপুত্ৰৰ ওপৰত কেইবাখনো দলং আছে। তাৰ ভিতৰত 3খন দলং হৈছে শৰাইঘাট দলং, কলীয়াভোমোৰা দলং আৰু নৰনাৰায়ণ সেতু। ব্ৰহ্মপুত্ৰত প্ৰচুৰ পৰিমাণে মাছ, কাছ, শিশু আদি
খিহু আদি পোৱা যায়। পাঠভিত্তিক ক্ৰিয়া, পাঠটো পঢ়া আৰু উত্তৰ দিয়া। অসমৰ প্ৰধান নদীখনৰ নাম কি? অসমৰ প্ৰধান নদীখনৰ নাম ব্ৰহ্মপুত্ৰ। এই নদীখনক নদ বুলি কোৱাৰ কাৰণ কি? কাৰণটো কি? পুৰণি আখ্যান মতে ব্ৰহ্মাৰ পুত্ৰ হোৱাৰ বাবে এই নদীখনক নদ বুলি কোৱা হয়। ব্ৰহ্মপুত্ৰ নদীখন ক'ৰ পৰা ওলাইছে? ব্ৰহ্মপুত্ৰ নদীখন হিমালয় পৰ্বতৰ মানস সৰোবৰৰ পৰা ওলাইছে। অসমত ব্ৰহ্মপুত্ৰ নদীক আন কি নামেৰে জানো? আমি অসমত ব্ৰহ্মপুত্ৰ নদীক লুইত নামেৰেও জানো। পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদীদ্বীপটোৰ নাম কি? এইটো হৈছে মাজুলী। ব্ৰহ্মপুত্ৰ নদীত প্ৰচুৰ পৰিমাণে কি কি পোৱা যায়? ব্ৰহ্মপুত্ৰ নদীত প্ৰচুৰ পৰিমাণে মাছ, কাছ, শিহু আদি পোৱা যায়। ব্ৰহ্মপুত্ৰৰ পানী কেতিয়া উফন্দি উঠে? ব্ৰহ্মপুত্ৰৰ পানী বাৰিষা কালত হোৱা ধাৰাসাৰ বৰষুণত উফন্দি উঠে। উত্তৰ দিয়া। ব্ৰহ্মপুত্ৰ নদীৰ উপনৈবোৰৰ নাম লিখা। ব্ৰহ্মপুত্ৰ নদীৰ বহুতো উপনৈ আছে, তাৰ ভিতৰত ইয়াত কেইটামানৰ নাম লিখিছো। সোৱণশিৰি, কপিলী, দিচাং, দিখৌ, দিহিং, দিবং, ভোগদৈ, পাগলাদিয়া, ধনশিৰি, ভৰলী, মানাহ আদি। ব্ৰহ্মপুত্ৰ নদীৰ পাৰত গঢ়ি উঠা তিনিখন নগৰৰ নাম লিখা। ব্ৰহ্মপুত্ৰ নদীৰ পাৰত গঢ়ি উঠা তিনিখন নগৰ হৈছে ডিব্ৰুগড়, ধুবুৰী, গুৱাহাটী। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা দলং তিনিখনৰ নাম লিখা। যদিও বৰ্তমান 5খন দলং আছে, তাৰ ভিতৰত আমাৰ কিতাপত থকা 3খন দলং হৈছে শৰাইঘাট, কলীয়াভোমোৰা আৰু নৰনাৰায়ণ সেতু। আৰু ইয়াৰ উপৰিও আৰু 2খন দলং হৈছে ভূপেন হাজৰিকা সেতু আৰু বগীবিল দলং। শব্দ সম্ভাৰ আৰু অভিধান চাই অৰ্থ লিখা। ধাৰাসাৰ, ধাৰাসাৰ মানে নেৰা নেপেৰা, একেৰাহে পৰা। পৰিবহন, পৰিবহন মানে এঠাইৰ পৰা আন ঠাইলৈ মানুহ, বস্তু আদি অনা নিয়া কৰা কাৰ্য। সভ্যতা, সভ্যতা মানে হৈছে সামাজিক বিকাশৰ উন্নত পদ্ধতি, যাক সামাজিক ক্ৰমোন্নতিৰ এক উপাদান হিচাপে গণ্য কৰা হয়। উপাদানটো ভুল হৈ আছে, মই শুধৰণি কৰি লৈছো। বাক্যটো আকৌ এবাৰ পঢ়িছো। সামাজিক বিকাশৰ উন্নত পদ্ধতি, যাক সামাজিক ক্ৰমোন্নতিৰ এক উপাদান হিচাপে গণ্য কৰা হয়। নদীমাতৃক, আমি পাঠত পাইছো অসম এখন নদীমাতৃক ৰাজ্য। তাৰ অৰ্থ হৈছে নৈৰ পানীৰ দ্বাৰা উৰ্বৰা বা সাৰুৱা হোৱা দেশ বা ৰাজ্য। সংস্কৃতি, বিশেষ জনগোষ্ঠীৰ বিশ্বাস, ৰীতি-নীতি, উৎসৱ, অনুষ্ঠান, শিল্পকলা আদিৰ বৌদ্ধিক উৎকৰ্ষ সাধনৰ সামগ্ৰিক ৰূপটোকে আমি সংস্কৃতি বুলি কওঁ। জীৱিকা, জীৱিকা মানে জীৱন নিৰ্বাহ কৰিবৰ বাবে কৰা কাম কাজ। অন্যতম, অন্যতম মানে হৈছে বহুতৰ মাজত বিশেষ এটা বা এজন। উফন্দি, উফন্দি মানে উখহি বা ফুলি। যুক্তাক্ষৰ ভাঙি পঢ়োৱা আৰু লিখোৱা। যুক্তাক্ষৰ আমি ভাঙি পঢ়িম, তাৰপিছত শব্দ লিখিবলৈ চেষ্টা কৰিম। এইখিনি আমাৰ কিতাপতে আছে। লৈ গল গ, ল যোগ গ, লৈ গল গ, ভ লৈ গল গ, তাত আকাৰ ভলগা, ব লৈ গল গ, তাত আকাৰ বলগা। এইটো ল আৰু গৰ যুক্তাক্ষৰ। ইয়াক যদি আমি ল আৰু গ যোগ কৰি লিখিবলগীয়া হয়, তেতিয়াহ'লে আমি এই যুক্তাক্ষৰটো লিখিম, আৰু এই যুক্তাক্ষৰটো যদি ভাঙিবলগীয়া হয়, তেতিয়া আমি ল যোগ গ বুলি লিখিম। নৈধান্ধ, ন মূৰ্ধন্যীয় ন যোগ মূৰ্ধন্যীয় ধ, নৈধান্ধ। সন্ধালন, দন্তীয়া স, নৈধান্ধ, তাত আকাৰ ল ন, সন্ধালন। সন্ধালনী, দন্তীয়া স, নৈধান্ধ, তাত আকাৰ ল ন থস্বীকাৰান্নী, সন্ধালনী। ছয়পাস্প, এইটো যদিও মূৰ্ধন্যীয় খ, কিন্তু যুক্তাক্ষৰ হৈ যোৱাৰ লগে লগে ই চ উচ্চাৰণ হ'ব, সেইকাৰণে এইটো ছয়পাস্প বুলি ক'ম। মূৰ্ধন্যীয় খ যোগ প, ছয়পাস্প। বাষ্প, বত আকাৰে বা, ছয়পাস্প, বাষ্প। পুষ্প, পথ হচকাৰে পু, ছয়পাস্প, পুষ্প। এইটো হৈছে তৈমত ম, তাত ইয়কাৰ। ত যোগ ম যোগ অন্তস্থ জ। এইটো ভুল হৈ আছিল, মই শুদ্ধ কৰি লৈছো। ত যোগ ম যোগ অন্তস্থ য় হ'ব লাগে। এইটো তৈমত ম, তাত ইয়কাৰ। মত আকাৰে মা, হত আকাৰে আ, তৈমত ম, তাত ইয়কাৰ। মাহাত্ম্য। দৌৰাত্ম্য, দত ওকাৰে দৌ, ৰত আকাৰে ৰা, তৈমত ম, তাত ইয়কাৰ। দৌৰাত্ম্য। ছয়পাস্প, তাত ৰকাৰ। মূৰ্ধন্যীয় খ যোগ প যোগ ৰ সমান ছয়পাস্প, তাত ৰকাৰ।
নঠসেকাৰে নি 6-5 প তাত ৰকাৰ তাত আকাৰ মূৰ্ধন্য ন নিষ্প্ৰাণ 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 দুষ্প্ৰাপ্য দঠসকাৰে দু 6-5 প তাত ৰকাৰ তাত আকাৰ পয়প্য দুষ্প্ৰাপ্য 6-8 তাত ৰকাৰ 6-8 যোগ মূৰ্ধন্য খ যোগ ক যোগ ৰ সমান 6-8 তাত ৰকাৰ এইটো আমি পঢ়োতে এনেকৈ পঢ়িম 6-8 তাত ৰকাৰ তিনটা আখৰ যোগ হৈ আছে নঠসকাৰে নি 6-8 তাত ৰকাৰ তাত হস্যইকাৰ অন্তস্থ নিষ্ক্ৰিয় নিষ্ক্ৰান্ত নঠসকাৰে নি 6-8 তাত ৰকাৰ তাত আকাৰ নৈতান্ত নিষ্ক্ৰান্ত নৈতান্ত তাত ৰকাৰ নযুক্ত যোগ ৰ সমান নৈতান্ত তাত ৰকাৰ ম নৈতান্ত তাত ৰকাৰ মন্ত্ৰ অন্তস্থ জ নৈতান্ত তাত ৰকাৰ যন্ত্ৰ আকৌ এবাৰ আমি বানান কৰাকে পঢ়িম ভলগা বলগা সন্ধালন সন্ধালনী বাষ্প পুষ্প মহাত্ম্য দৌৰাত্ম্য নিষ্প্ৰাণ দুষ্প্ৰাপ্য নিষ্ক্ৰিয় নিষ্ক্ৰান্ত মন্ত্ৰ যন্ত্ৰ যুক্তাক্ষৰ ভাঙি লিখোৱা আহা এই যে আমি যুক্তাক্ষৰবিলাক দেখিছোঁ ইয়াত কি কি আখৰ যোগ হৈ আছে সেইখিনি আমি ইয়াত ভাঙি দেখুৱাম এইটো হৈছে হ আৰু মৰ যুক্তাক্ষৰ হয় ম এইটো হৈছে চৈথাস্থ যে দেখাত যদিও আমি হ নিচিনা দেখিছোঁ কিন্তু এইটো দন্তীয়া থ হয় দন্তীয়া খ যোগ দন্তীয়া থ চৈথাস্থ এইটো ন দন্তীয়া ত আৰু হস্যৌকাৰ হস্যৌ এইটো ন যোগ ত যোগ হস্যৌ এইটো এই তিনটা আখৰ আছে ন যোগ ত যোগ ৰ ন যোগ ত যোগ ৰ এইটো কৈত্যাক্ত ক যোগ ত 6-8 তাত ৰিকাৰ দন্তীয়া খ যোগ ক যোগ ৰি এনেকৈ আমি যুক্তাক্ষৰবিলাক ভাঙি দেখুৱাম পঢ়ো আহা ব্ৰহ্মপুত্ৰত থকা শিশু শিশু নহয় শিশু বৰ্তমান দুষ্প্ৰাপ্য হৈ আহিছে ব্ৰহ্মপুত্ৰত থকা শিশু বৰ্তমান দুষ্প্ৰাপ্য হৈ আহিছে ব্ৰহ্মপুত্ৰৰ নিচিনা ভলগাঁও এখন ডাঙৰ নদী সন্ধালনী মানে সকলোৱে জনা শুনাটোক আমি সন্ধালনী বুলি কওঁ তাহানিৰে পৰা আমাৰ গীতিকাৰসকলে ব্ৰহ্মপুত্ৰ নদীক লৈ গীত ৰচনা কৰিছে জানো আহা আমি মাজুলীৰ বিষয়ে অকমান জানিম এইটো আমাৰ পৰীক্ষাটো আহিছে পঞ্চম শ্ৰেণীৰ বৃত্তি পৰীক্ষাটো আমাৰ কেইবাবাৰো মাজুলীৰ বিষয়ে চমুকৈ লিখিব আহিছে গতিকে তোমালোকে এইটো ভালকে বুজি লৈ পঢ়িবা আৰু লিখিবলৈ চেষ্টা কৰিবা মাজুলী পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলী ই অসমৰ গৌৰৱ এই দ্বীপটো অসমীয়া সংস্কৃতিৰ কেন্দ্ৰস্থল মানে মূল ঠাই বা য'ত কেন্দ্ৰ কৰি সংস্কৃতিটো গঢ় লৈ উঠিছে অসমৰ বিখ্যাত চাৰি সত্ৰৰ মিলনভূমি মাজুলী হৰিনামৰ বৰভেটি চাৰি সত্ৰৰ মিলনভূমি মানে চাৰিখন সত্ৰ আছে বিভিন্ন সত্ৰ থান নামঘৰেৰে পৰিপূৰ্ণ মাজুলীৰ জনসাধাৰণে শংকৰী কৃষ্টি সংস্কৃতি জীয়াই ৰাখি ইয়াৰ পৰিৱেশ জীপাল কৰি ৰাখিছে শংকৰী কৃষ্টি সংস্কৃতি মানে শংকৰদেৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ যিখিনি আমাক কৃষ্টি সংস্কৃতিৰ বিষয়ে দেখুৱাই থৈ গৈছিল বা বাট মুকলি কৰি থৈ গৈছিল সেইটোক আমি শংকৰী কৃষ্টি সংস্কৃতি বুলি কওঁ মাজুলী হ'ল সত্ৰীয়া পৰম্পৰাৰ কেন্দ্ৰস্থল মাজুলী বিভিন্ন জনগোষ্ঠীৰ সমন্বয়স্থলী মানে মিলনভূমি এনে এখন কৃষ্টি সংস্কৃতিৰে পৰিপূৰ্ণ মাজুলী বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ পৰ্যবেক্ষিত হ'ব বুলি আমি আশাবাদী এইটো হৈছে মাজুলীৰ বিষয়ে চমুটুকা আৰু জানো আহা গৰুৰ বিষয়ে আমি কেইটামান শাৰী ইয়াত লিখিছো গৰু এবিধ চাৰিঠেঙীয়া ঘৰচীয়া জন্তু গৰু শান্ত প্ৰকৃতিৰ গৰুৰ প্ৰধান আহাৰ ঘাঁহ গৰু বিভিন্ন বৰ্ণৰ আছে গৰুৰ কাণ দুখন চকু দুটা গৰুৰ নেজ এডাল গৰু উপকাৰী জন্তু গাই গৰুৱে গাখীৰ দিয়ে বলদ গৰুৱে হাল বাই মৰণা মাৰে গৰুৰ গোবৰ সাৰ হিচাপে ব্যৱহাৰ কৰা হয় প্ৰবাদ আছে যাৰ নাই গৰু সি সবাতোকৈ সৰু এই প্ৰবাদটো কিয় কোৱা হৈছে যাৰ নাই গৰু সি সবাতোকৈ সৰু অৰ্থাৎ আমাৰ গৰুৰ বহুতো উপকাৰিতা আছে গৰুৱে আমাক
গাখীৰ দিও সহায় কৰে। গাখীৰৰ পৰা দৈ, ঘিউ, ক্ৰীম আদি বনোৱা হয়, পুষ্টিকৰ খাদ্য। গৰুৰ গোবৰো আমি ব্যৱহাৰ কৰোঁ। গৰু বিভিন্ন শাক পাচলিত আমি তাৰ গোবৰ ব্যৱহাৰ কৰোঁ। আনকি গৰুৰ মূত্ৰৰ পৰাও বিভিন্ন প্ৰকাৰৰ ঔষধ বনোৱা হৈছে। আৰু গৰুৱে বা বলদ গৰুৱে আমাক হাল বায়, মৰণা মাৰে, গাড়ী টানে ইত্যাদিৰে আমাক সহায় কৰে। সেইকাৰণে কোৱা হৈছে যাৰ নাই গৰু সি সবাতোকৈ সৰু। অৰ্থাৎ আমাৰ অসমীয়া মানুহে বা আমি যিসকলে গৰুৰ উপকাৰিতা জানো, আমি ঘৰত কমেও 2টা বা 4টা গৰু ৰখাটো উচিত, য'ত সম্ভৱ। আমি গৰুৰ বিষয়ে আৰু বহুত কথা লিখিব পাৰোঁ, কিন্তু ইয়াত ছুটিকে লিখা হৈছে, তোমালোকে আৰু অলপ বহলাই লিখিবলৈ চেষ্টা কৰিবা। ছাত্ৰ ছাত্ৰীসকল, এই পাঠৰ আলোচনা আমি ইমানতে সামৰণি মাৰিছোঁ। আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো চাই ভাল পাবা। যদি ভাল পাইছা তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা। আৰু তোমালোকে যদি মোৰ ইউটিউব চেনেল শিক্ষা সাৰথী এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা। কাৰণ এই চেনেলটোত মই তোমালোকৰ বাবে প্ৰয়োজনীয় প্ৰতিটো পাঠৰ প্ৰতিটো ভিডিঅ' মই লৈ আহিম, প্ৰতিটো বিষয়ৰে। গতিকে তোমালোকৰে সুবিধা হ'ব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।